नमस्कार, आप देख रहे हैं ओपन बुक भारत में हूं आपके साथ रेखा बिष्ट। मालिंग मार्गरेटा में आदिवासी की जमीन हड़पने की साजिश, दो असम चाय जनजाति छात्र संघ आस्था का बड़ा खुलासा। मार्गरेटा के मॉलिंग इलाके में एक व्यक्ति पर आदिवासी लोगों की जमीन हड़पने की गंभीर साजिश का आरोप लगा है। नजरों के सामने अनपढ़ और सरल आदिवासी परिवार की जमीन छीनने का ब्लूप्रिंट तैयार किया जा रहा है। आदसा ने इस घोटाले को उजागर करते हुए बताया कि योगेश दास नामक व्यक्ति चनुमड़ा की लगभग 9 बीघा 2 कट्टा जमीन हड़पने के लिए जाली लीज के कागजात तैयार करके साढ़े चकमा देने की कोशिश कर रहा था। आदसा की टीम ने तुरंत मार्गरेटा के सर्किल ऑफिसर सीओ के पास पहुंचकर पूरा मामला दर्ज कराया। सर्किल ऑफिसर ने सभी दस्तावेजों की जांच की और आरोपी योगेश दास को आगामी गुरुवार तक जमीन से संबंधित सभी वैध और कानूनी कागजात प्रशासन के सामने पेश करने का अंतिम आदेश जारी कर दिया है। ইমান পইচা পোৱা নাই। কিমান পইচা দিব চাইছিলে? এইটো দাম কৰা নাই, এনেই দিছোঁ। মানে দুবছৰ অলপ বেমাৰ আছিলে তো, চাবি কৰিছিলোঁ, 1 বিঘামান দিম কৈছিলোঁ, বাছ এইটো সবটো মাটিটো লৈ 9 বিঘা না কিবা বলকে এখন কাগজ মে আইছে ওটা। হ্যাঁ, মানে আমি 1 বিঘা দিব বলকে চাইছিলি, বুঢ়াটা বেমাৰ ছিল তো। তারা সচিরে 1 বিঘা কে মই মানে জানো ইমানে কি তাত ট্ৰিটমেণ্টটো কৰিছিলে কেলে যেতিয়া পূৰা বেমাৰত পৰিছিলে বুঢ়াজন, তেতিয়া কোনেও টকা পইচা দিবলৈ হেৰি কৰা নাই। তেতিয়া মই ক'লোঁ যোগেশক, যোগেশ তোৰ লগত যদি টকা পইচা আছে ইয়াক অলপ ট্ৰিটমেণ্টটো কৰি দে। আৰু বৰ বেয়া বেমাৰ হৈছিলে, ট্ৰিটমেণ্ট কৰিলে এই বেচাৰা বুলি কৈছে। এইটো সন্দৰ্ভত আৰু এতিয়া আমাৰ তেখেতৰো আত্মীয় মানুহ আছে, তেখেতসকলে কি কয় মোৰ হিচাপততো হয়তো মাটিটো যি ধৰণে লৈছে দুজনে জানিব লাগে আৰু ধুনীয়াকৈ এটা এগ্ৰিমেণ্ট হ'ব লাগে যে ইমান টকাত মই দিছোঁ বা ইমান টকাত মানে বছৰি মই বা মাহেকীয়া হিচাপে মই পাম বুলি। সঠিক নিয়মত লোৱা নাই। মাটিটো কোনো ডকুমেণ্টছ নাই, ফ্ৰড কৰি লৈছে বুলি কৈছে। আচলতে চাওক, চনুমৰা নামৰ এগৰাকী ব্যক্তি, একেবাৰে দুখীয়া সহজ সৰল ব্যক্তি, চাহ জনগোষ্ঠীৰ এজন লোক, মোলাঙত নিবাসী। আচলতে যোগেশ দাস নামৰ এজন ব্যক্তি আৰু আমি গম পাওঁ মতে আৰু এজন ব্যক্তি, তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰি মেলি চনুমৰা নামৰ ব্যক্তিৰ পৰা প্ৰায় আমি গম পোৱা মতে 9 বিঘা ম্যাদী মাটি তেওঁলোকৰ পৰা লৈ মেলি লিজৰ নামত তেওঁলোকে কিন্তু ইটা ভাটা খুলিছে। আৰু যোনটো নেকি আমি ভাবোঁ ইটা ভাটাটো একেবাৰে অবৈধভাৱে তেওঁলোকে খুলিছে। আৰু আমি আচলতে আজি সন্মানীয় চক্ৰ বিষয়া মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আজি প্ৰথমটো শুনানি হৈছে তেওঁৰ বিষয়ে, আৰু তেওঁ সকলো তথ্য পাতিসমূহ তেওঁক জমা দিবৰ কাৰণে তেওঁক এটা সময়সীমা প্ৰদান কৰা হৈছে। আৰু মই আচলতে আমি আশাবাদী যে চনুমৰা নামৰ যিজন ব্যক্তি আছে, তেওঁ নেকি নিজৰ যোনটো প্ৰাপ্য অধিকাৰ আছে, নিজৰ যিসমূহ ভূমি আছে, তেওঁ অতি শীঘ্ৰে চক্ৰ বিষয়া মহোদয়ৰ নেতৃত্বত মই ভাবোঁ তেওঁ পাবলৈ সক্ষম হ'ব। আৰু আমি আশাবাদী। আৰু একেবাৰে ইয়াৰ লগতে আৰু এটা কথা ক'বই লাগিব নিশ্চয়, যোগেশ দাস নামৰ যিজন ব্যক্তি আছে আৰু তাৰ লগত জড়িত থকা আন যিগৰাকী ব্যক্তি আছে, তেওঁলোকো কিন্তু আইনৰ মতে কিন্তু শাস্তি পোৱাটো প্ৰয়োজন আছে বুলি ভাবোঁ। কাৰণ এই ধৰণে যদি ঠগ প্ৰবঞ্চনা কৰি মেলি দুখীয়া মানুহৰ মাটি যদি তেওঁলোকে লুণ্ঠন কৰি থাকিব, পৰৱৰ্তী সময়ত কিন্তু আমিও অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই কিন্তু আন্দোলন কৰিবলৈ বাধ্য হ'ম। সেইকাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে এই ধৰণে যিসকল ব্যক্তি আছে, যোগেশ দাস ধৰণে ব্যক্তিসকলক কিন্তু শাস্তি প্ৰদান কৰাৰ কিন্তু খুবেই প্ৰয়োজন বুলি আমি ভাবিছোঁ। ইতিমধ্যে আমাৰ সন্দেহ আৱৰত আছে, সেইকাৰণে আমি সম্পূৰ্ণ কথাখিনি ক'ব বিচৰা নাই। ইতিমধ্যে অভিযোগ চলি আছে, তদন্ত চলি আছে। আৰু আমি সেইকাৰণে পৰৱৰ্তী সময়ত খুব সোনকালে আপোনালোকক এই আন এজন যি ব্যক্তি আছে তাৰ নাম আমি ফটোৰ সৈতে আপোনালোকক দিবলৈ আমি সক্ষম হ'ম। মাটি ভূমি অবৈধভাৱে দখল কৰা বুলি এটা অভিযোগ আহিছে, এই সন্দৰ্ভত কি ক'ব? অভিযোগটো ক'ত আছে? অভিযোগটো প্ৰুফ লাগিবতো, সঁচা প্ৰুফ লাগিবতো। খালি মুখেদি ক'লেতো নহ'ব, অভিযোগ সঁচা হ'ব লাগিব, সঁচা প্ৰুফ লাগিব। সেইটোৱে মই জানো। সঁচা প্ৰুফ লৈ আহিছিলোঁ ছাৰৰ ওচৰত, ছাৰে বৃহস্পতিবাৰ টাইম দিছে, বৃহস্পতিবাৰ আকৌ আহিব কৈছে। ইতিমধ্যে চক্ৰৰ বিষয়ে আপোনাৰ ডকুমেণ্ট দেখি কৈছে নহয়, এইটো হ'ব। ইয়াৰ যোনটো আমালোক যোনটো পইচা দিয়া যোনটো মানি ৰিচিপ্ট, সেই মানি ৰিচিপ্টখিনি আনিব লাগে বুলি কৈছে। বৃহস্পতিবাৰে গোটেইখিনি লৈ কিনি ছাবমিট কৰিব কৈছে। সেইটোৱে দাদাটা কি করেছে নাই করেছে বলতে নাই। দাদার হয় যার মাটিটা हाँ दादार माटी তোদের হিসাব से মাটিটা যেরকম से ওর মূল্যটা পাইক ওই হিসাব से পালে किन पाछे नहीं से घर से बाहर गई তোরা জনটা জানিলা ওই হিসাব से सही से पाले कुकर জনটা पाई नहीं के ना पाई से बोलते नहीं नहीं पाए नहीं पाए